নমস্কাৰ। মই এটা ক'ব বিচাৰিছোঁ যে আজি উৰুকা ৰাতিত যে আমাৰ ডেকা সমাজ আৰু গাঁৱৰ বুঢ়া বুঢ়ীসকল চবেই মিলিজুলি এসাঁজ ভোজ খায়। তাকে লৈ যাতে ডেকা ল'ৰা ছোৱালীবিলাকে আৰু কিছুমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে চোৰ বা ডকাইত নকৰি ধুনীয়াকৈ ইমেজ কৰি পেলাই আজি ৰাতিটো যাতে পাৰ কৰিব লাগে, তাকে কৈ মই তাৰমানে এইখন মানে আজি তিল পিঠা বনাই আছে। এই তিল পিঠা বনাই থকাৰ অৱস্থাত এতিয়া এই বাইদেউ কি বুলি ক'ব কওক। আমি মাঘ বিহুৰ উপলক্ষে এতিয়া হেঁচা পিঠা, ঘিলা পিঠা, উৰুকা বুলি কয়। এই উৰুকা ভিতৰত আপোনালোকে কি কি আয়োজন কৰে মই কওক। নমস্কাৰ। কিন্তু এইটোতো পৰম্পৰাৰ পৰা আজি ভোগালী বিহুটো চলি আছে। প্ৰত্যেক বছৰে আমি মানে মেজিটো সাজোঁ, ভেলাঘৰ সাজোঁ আৰু লগতে ওচৰ চুবুৰী ল'ৰা ছোৱালীৰ পৰা ধৰি সকলোৱে এটা খানা আয়োজন কৰোঁ। খানাতে মাছ মাংস চব মানে বিধে বিধে মানে চলি যায়। আৰু ৰাতিপুৱা শুই উঠি 3টা বজাত আমি গা পা ধুই আমি মেজি জ্বলাই দিওঁ। এয়া আজি তেখেতসকলে যি ৰন্ধন বৰণ কৰিছে এইখিনি মানে আমি দেখুৱাওঁ। সৰুকৈ এটা মেজি বনাই আমি যিটো উৎসৱ ফূৰ্তি কৰিব লাগে সেইখিনি আমি ওচৰে পাঁজৰে পৰিয়াল ইটো সিটো ল'ৰা ছোৱালী গোট খাই আমি সকলোৱে আমি কৰিছোঁ যিটো কৰিব লাগে। আমি বিহুত কি বনাইছোঁ আপোনালোকে জানেই। বিহুত আমি কি বনাওঁ? পিঠা বনাওঁ, যেনে তিল পিঠা। ভোগালী বিহুৰ বিষয়ে আপুনি অকণমান আমাক মানে জনাই দিয়ক। আপোনালোকৰ এইখন মানে তামোলগুৰিৰ বিষয়ে আপুনি কি বুলি এইখন মানে ভোগালী বিহুত আপুনি কি ভোগ কৰে বা কি কৰে আপোনালোকে সেইখিনি আমাৰ আগত মানে প্ৰকাশ কৰক। আমি তামোলগুৰি সমূহ জেগাতে আমাৰ বিহু উৎসৱ পালন কৰা হৈছে। লুইত কাউলি আঞ্চলিকৰ ভিতৰত আমাৰ সকলোতে কৰিছে কি আমাৰ ওচৰে পাঁজৰে বিল বগৰ আছে। বিলত যিহেতু ডাঙৰ ডাঙৰ মাছ, ৰৌ মাছ, বৰালি মাছ, চিতল মাছ এনেকৈ ইত্যাদি আনি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মাছ আনি আমি এইবিলাক বিভিন্ন ধৰণে আমি ৰাজভোগ বনাইছোঁ। যিহেতু ৰাজভোগ বুলি ক'ব লাগিব আৰু যিহেতু আমি ধুনীয়াকৈ আমাৰ সৈন্য বাহিনী গোট খাই পেলাই আমি এটা ধুনীয়াকৈ এটা ভোজ বনাইছোঁ। যিটো ভোজত সেই ভোজত আপোনালোকৰ কি কি আয়োজন কৰিছে আমাক কমেণ্টটো কৰি দিয়ক। ভোজত আমি প্ৰথমে মাছ বনাইছোঁ, কাঠআলু বনাইছোঁ, মাটিমাহ বনাইছোঁ আৰু অন্যান্য বিভিন্ন ধৰণৰ বৰালি মাছ আৰু কিবা কিবি অন্যান্য সৰু সুৰা মাছ ধৰি খৰিকা চৰিকা দিয়া হৈছে। এইখিনি আমি কৰি আমি উদযাপনটো কৰিছোঁ। যিটো মাঘ বিহু হয়, মাঘ বিহুত আমি সকলোৱে আমি ফূৰ্তিৰ বাবে বিভিন্ন ধৰণৰ আমি শাক পাচলি ইত্যাদি কৰি আলু কিবা ফুলকবি, বন্ধাকবি এইখন দোকানৰ ভিতৰত আজিৰ ভিতৰত মানে আটাইতকৈ কম ৰেটত পোৱাৰ কাৰণে যদি কোনোবাই যদি আপিল কৰে এই লোকে 70 টকা লৈছে আপুনি 60 টকাকৈ লওক, এইটো মতেও দিব পাৰোঁ। কিন্তু মোৰ ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 11টা বজালৈকে নন ষ্টপ মোৰ ব্ৰইলাৰ মাংস কাটিং দোকানখন খোলা থাকে আৰু সেইমতে মই দিব পৰা যায়। মই বেছি লাভ নাখাওঁ। কিয় নাখাওঁ? যেনে তামোলগুৰি বাবু দাসৰ এইখন মানে দোকানৰ ভিতৰত আটাইতকৈ 5% মানে তেখেতে দিব পৰা ক্ষমতা আছে আৰু তাৰ মানে 5% ইয়াত মানে বাবু দাসত পোৱা যায়। আমাৰ লৈ খাবলৈ আহক। 150 টকাত বাহু মাছ লওক, মিঠা মাছ লওক, বাহু মাছ লওক 300 টকাত আৰু লোকেল মাছ লওক ধৰক 300 টকাত, গৰৈ, শিঙি, মাগুৰ 300 টকা কেজি।
গতিকে আহক আমাৰ মাজুলীৰ পৰা মাজুলীলৈ আহক। মাজুলীত আৰু অলপ বাহিৰৰ দেশৰ মাছ নাহে বৰ্তমান। আপোনাৰ শিঙি, গৰৈ, ভেদেঙি 300। আজি মাঘৰ বিহু উকা বিষয় লৈ বিশেষ মাছৰ দামৰ কথা ক'ব নোৱাৰিম। কি মাছৰ কিমান দাম হ'ব এতিয়া ৰৌ আছে লোকেল ৰৌ 400 টকা কেজি 400 টকা কেজি বিল